sao cầu sáng nay sao nô sao cầu sáng nay sao nô sao cầu cầu sao nô sao cầu rakin bakin silik silai din ban ken da din puji ban di ken di kiu rap tang blok sing pakareng plai mak mogu boplo flang boplo flang wow tang kai pet khai đi hôm ra pet tap đi hôm khen bố khẩn sao nô sao cầu আজি মেডাম মেফি টাই আহোমসকলৰ উপপুৰুষক স্মৰণ কৰা পবিত্ৰ দিন। মে মানে তৰ্পণ, দাম মানে মৃতক আৰু ফি মানে উপৰিপুৰুষ। সমগ্ৰ ৰাজ্যৰ লগতে আচলতে শিৱসাগৰ জিলাৰ আমগুৰি মৈদামনী ক্ষেত্ৰত ৰঘুতলৰ যি মৈদামনী ক্ষেত্ৰতো আচলতে টাই আহোম লোকসকলে তেওঁলোকৰ উপৰিপুৰুষসকলক লৈ অৰ্পণ কৰিছে। সতীৰ্থ কেমেৰা পাৰ্চনে সামগ্ৰিক পৰিৱেশ দেখাব। এনেদৰে তেওঁলোকে খাও খাম আইলেংদিন জাংচাই সু ফা নুৰু লেংডং চিকলাম চাম মুটকুম টাইকুম জাচিংফা চাউফি দাম ৰাখিন আৰু বাখিং তেওঁলোকে আচলতে যিসকল তেওঁলোকৰ উপৰিপুৰুষ বা তেওঁলোকৰ যিসকল বিভিন্ন আচলতে প্ৰকৃতিৰ দেৱতাসকলক এনেদৰে তেওঁলোকে অৰ্পণ কৰিছে। ক'ব লাগিব তেওঁলোকে দৰ্শনকৈ পাং অৰ্থাৎ থাপনা পাতিছে আৰু সেই থাপনাত লুকিয়াও ধূপ দীপ নৈবেদ্যৰ লগতে আচলতে বিভিন্ন ধৰণৰ প্ৰসাদেৰে তেওঁলোকে অৰ্পণ কৰিছে। আৰু এই মুহূৰ্তত টাই আহোম ধৰ্মাৱলম্বী এগৰাকী ব্যক্তিক লগ পাইছো। আজি পবিত্ৰ মেডাম মেফি দিনটো কেনেদৰে উদযাপন কৰিছে? নিশ্চয়কৈ ক'ব লাগিব যে আচলতে মানে বিভিন্ন জনজাতি জাতিৰ নিজৰ নিজৰ উপাসনা দেৱতা থাকে বা প্ৰকৃতি পূজা থাকে। ঠিক টাই আহোমসকলৰ নিজৰ এক মেডাম মেফি অনুষ্ঠান মাংগলিক অনুষ্ঠান থাকে হয়। আৰু 1228 যেতিয়া আহোম স্বৰ্গদেউসকল আহিছিল চুকাফা, তেতিয়া আচলতে লগত এই প্ৰকৃতিৰ যি পূজা আছিলে পূজা পালন কৰা হয়। আজি 600 বছৰ ধৰি এই পূজা পালন কৰা হৈছে। ঠিক বিগত আমিও টাই আহোম যুৱ পৰিষদে টাই আহোম ছাত্ৰ সন্থাই ৰঘুতল মেডামফি আমগুৰি আজি 5 বছৰ বা 6 বছৰ দিন কৰা হৈছে। আচলতে এই পূজাৰ অৰ্থ হ'ল কি দেশ স্বজাতি আৰু দেশৰ উন্নয়নৰ কাৰণে আৰু জাতিটোৰ কাৰণে মংগলৰ দীঘাৰ কাৰণে পূজা পালন কৰা হয়। আৰু এই মেডাম মেফি বৃহত্তমনৰ ৰহস্য আছে বুলি আমি ভাবোঁ। নিশ্চিতভাৱে নিজৰ দেশ জাতি আৰু স্বজাতিৰ যিসকলে প্ৰেম কৰে দেশ প্ৰেম কৰে আৰু নিজৰ দেশ জাতি স্বজাতিৰ কুশলে ৰাখিবলৈ আচলতে এই অৰ্পণ কৰা হৈছে। 10জনকৈ আপোনালোকৰ উপৰিপুৰুষৰ আচলতে দেৱতাক আপোনালোকে অৰ্পণ কৰিছে। কি ক'ব আজিৰ পবিত্ৰ দিনটোত কি ক'ব? পোনপ্ৰথমে মই সমূহ অসমবাসীক আমি মেডাম মেফিৰ আমি শুভকামনা জ্ঞাপন কৰিছোঁ। আচলতে আমি প্ৰত্যেক বছৰৰ দৰে আমি সদৌ টাইম ছাত্ৰ সন্থা চামগুৰি আমগুৰি আঞ্চলিক আৰু আপোনাৰ টাইম যুৱ পৰিষদ আমগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু চামগুৰি পুৰালো সমাজৰ সহযোগত আচলতে আমি প্ৰত্যেক বছৰ ইয়াত চামগুৰি ৰঘুতল মৈদামনী ক্ষেত্ৰত আমি মেডাম মেফি উদযাপন কৰোঁ। আমি এই মেডাম মেফিৰ জৰিয়তে আমি আপোনাৰ খাও খাম আপোনাৰ যি জলশক্তি আইলেংদিন আপোনাৰ স্থলশক্তি জানচাইহুং আপোনাৰ মধ্যাকৰ্ষণ শক্তি আনুৰুলেংডন আচলতে সকলো সৰ্বশক্তিৰ অধিকাৰী তেওঁ সকলোতকৈ ওপৰত আচলতে মুটকুম টাইকুম হ'ল তেওঁ আপোনাৰ যি পোহৰৰ শক্তি যেনে সূৰ্য চন্দ্ৰ চিতলাম চাম হ'ল আপোনাৰ শক্তিৰ অধিকাৰী বজ্ৰ বিজুলী এনেধৰণৰ জাচিংফা আপোনাৰ যি বিদ্যাৰ শক্তি দাম আপোনাৰ যি উপৰিপুৰুষ আমাৰ মাজৰ পৰা হেৰাই গ'ল আৰু ৰাখিন বাকিন যি অপশক্তি আমি 10জন দেৱতাক আচলতে এনেধৰণে আমি ইয়াত 10টা শক্তিক আচলতে আমি এনেধৰণে আমি নৈবদ্য আগবঢ়াই আমি সেৱা আগবঢ়াওঁ। আৰু আমি প্ৰত্যেক বছৰে যাতে আমাৰ দেশ স্বজাতি সকলো যাতে মানৱ জাতি ভালদৰে যাতে কুশলে থাকে দেশখন ভালে থাকে তাকে কামনা কৰোঁ। হয়, দেশ জাতি স্বজাতি কুশলে থাকিবলৈ এনেদৰে তেওঁলোকে আচলতে 10জন উপাস্য তেওঁলোকে আচলতে প্ৰকৃতিৰ পুৰুষৰ লগতে আচলতে তেওঁলোকৰ যিসকল উপৰিপুৰুষসকলক এনেদৰে পূজা অৰ্চনা কৰি আছে। দাম লিখা লিখে দাম টাংলাই খাও পোছে রাতে জো যাসে রাতিল ওটা লাগা জাতা লাগা পই পুয়া জাগজামন বয়মা যাও খাও রাখিন বাখিন সালাম কইও সাও এই মুহূৰ্তত এজন মলম পাইছো আপোনাৰ ওচৰলৈ আহিছো। কি ক'ব এই দিনটোৰ তাৎপৰ্যৰ বিষয়ে কি ক'ব? আমাৰ আপোনালোকে সকলোৱে জানে আমি সমগ্ৰ ৰাষ্ট্ৰবাসী বা অসমবাসী আমি নমস্কাৰ সেৱা জনাই আৰু আমাৰ সাংবাদিকসকলক নমস্কাৰ জনাই ক'ব বিচাৰোঁ
যে আমাৰ জাতি, আমাৰ দেশ, জাতি জনজাতি সকলোৱে মিলা প্ৰীতি ঐক্য সম্প্ৰীতি বজাই ৰখাটোৱে হ'ল আজিৰ দিনটোৰ তাৎপৰ্য। আৰু যাতে সকলোৱে ভৱিষ্যতত আমাৰ উত্তৰ পুৰুষ যিসকল ছাত্ৰ ছাত্ৰী আহিছে তেওঁলোকৰ শিক্ষা দীক্ষা বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰত যাতে আগবাঢ়ি যায়, আমাৰ এইটোৱে পৰম আশা। আৰু আমি বহুদূৰ যাব লাগিব, যিহেতু আমাৰ ভৱিষ্যতৰ সন্ধান আমাৰ ছাত্ৰ ছাত্ৰীখিনি আহি আছে। আৰু তেওঁলোকক বুজাই দিব লাগিব যে আমাৰ পূৰ্বপুৰুষসকলক অৰ্পণ কৰা, সন্মান কৰা, আদৰণি জনোৱা আমাৰ এই টাই আহোমসকলক। নিশ্চিতভাৱে এনেদৰে আচলতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে মেডাম মেফি, আৰু এনেদৰেই দেশ জাতি চলাতিৰ লগতে উত্তৰ পুৰুষৰ উন্নতিৰ কামনাৰে, উত্তৰ পুৰুষৰ আচলতে ভালৰ কামনাৰে এনেদৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি প্ৰকৃতিৰ যিসকল আছিলে উপাস্য দেৱতাৰ লগতে পূৰ্বপুৰুষসকলক তেওঁলোকে অৰ্পণ আগবঢ়াইছে।